আমি ডিৰাক আঞ্চলিক মৰা ছাত্ৰ সন্থা আৰু ডিৰাক মহিলা বাহিনীয়ে আজি সুদূৰ প্ৰায় 15 দিন আমি অভিযান চলাই আছোঁ মাদক দ্ৰব্যৰ ওপৰত। আৰু ড্ৰাগছ যিসকল সেৱন কৰে, যিসকল পেটলাৰ আছে, তেখেতসকলক এটা ৰিহেব চেণ্টাৰলৈ নিয়া হৈছে, কিছুমানক মানে জেললৈ প্ৰেৰণ কৰা হৈছে। আৰু এই চেগতে এটা কথা হ'ল কি, আমি সমগ্ৰ ডিৰাক আৰু কাকপথাৰ অঞ্চলটোত আমি এটা পুলিৰ মুখে উখালিব পৰাকৈ এটা অভিযান চলাই আছোঁ। আৰু এই অভিযানটোত আমি অলৰেডি প্ৰায় ৰিহেব চেণ্টাৰলৈ পঠিওৱা হ'ল, প্ৰায় কিছুমানক মানে জেললৈ পঠিওৱা হ'ল। এতিয়া কথাটো হ'ল কি, আমাৰ যিজন আমাৰ ডিৰাক অঞ্চলৰ ফাউণ্ডাৰ পেটলাৰ বুলি ক'ব লাগিব তেখেতক, জিতু দহোটীয়া, তেখেতে ডিমাপুৰৰ পৰা আহি মাকুমতে তেখেতে পিক আপ মানে আমাৰ মহাদেৱপুৰৰ যি নিকটৱৰ্তী যিটো ৰিহেব চেণ্টাৰ আছে, তেখেতে পিক আপ কৰি লৈ আহিলে। আমি তেখেতক সোধপোছ কৰিবলগীয়া আছে। এই গোটেই ব্যৱস্থাটো তেখেতে ক'ৰ পৰা কেনেকৈ ধৰণে হৈছে, গোটেই ব্যৱস্থাটো আমি সুধিবলগীয়া আছে। আৰু ইয়াৰ সমান্তৰালভাৱে যিজন অনাৰ মেজ বুলি কয়, আৰু সেই মেজজনকো আমি ৰাইজৰ আদালতত বিচাৰিছোঁ। তেখেতে যে কি কাৰণে ইমান দাম্ভিকভাৱে কথাখিনি কৈছে যে আমাৰ ড্ৰাগছ সেৱনৰ ক্ষেত্ৰত আমি নিকা কৰিব বিচাৰিছোঁ একপক্ষীয়ভাৱে। আমাৰ এই ব্যৱস্থাটো তেখেতে কিয় সহযোগ কৰা নাই? আমাৰ অঞ্চলৰ ডিৰাক অঞ্চলৰ যিসকলে ৰিহেব চেণ্টাৰ আছে, তেখেতসকলে সহযোগ কৰিছে। সেই সহযোগটো তেখেতসকলে কৰিছে, কিন্তু মহাদেৱপুৰ ৰিহেব চেণ্টাৰে আমাক সহযোগ কৰা নাই। আমি আজি সেইটো কাৰণে ৰাতিপুৱা 8টাৰ পৰা আমি পথ অৱৰোধ কাৰ্যসূচী লৈছোঁ। এতিয়া আমি এটা স্থগিত ৰাখি এটা সিদ্ধান্ত কৰিছোঁ, ৰাইজে সিদ্ধান্ত কৰিছে যে আমাৰ তেখেতসকলে ৰাইজৰ আদালতত যদি তেখেতসকলে নানে, আমাৰ ওচৰলৈ নানে, আমি তথ্যসমূহ আমাক যোগান নধৰে, তেতিয়াহ'লে আহিবলগীয়া দিনা আমি অৰ্থনৈতিক অৱৰোধ কৰিম বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু পুলিচ প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যে আমাৰ এই অভিযানটো তেখেতসকলে সহযোগ কৰক। যিটো আইনৰ সুৰুঙা দি তেখেতসকলে বাচি গৈছে আজি অতদিনে, আমি সেই সুৰুঙা দি বা তেখেতসকলে বাচি যাবলৈ দিব বিচৰা নাই। যে আমি তথ্যসমূহ ল'ব বিচাৰিছোঁ, তেখেতসকলে ক'ৰ পৰা কেনেকৈ ধৰণে গ্ৰহণ কৰিছে, কাক মানে ড্ৰাগছ পেটলাৰ লগত সহযোগ কৰি তেখেতে ব্যৱসায় কৰিবৰ কাৰণে এটা ছিষ্টেম তেখেতসকলে বনাইছে। সেই ছিষ্টেমটো আমি উৎখাত কৰিবৰ কাৰণে আমি দৃঢ় সংকল্প লৈছোঁ। সেইটোকে আমি কাইলৈৰ পৰা অৰ্থনৈতিক অৱৰোধ কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।